খাবলৈ একদম ততে পোৱা নাই। এয়া মই এতিয়া চেপিব লৈছোঁ। আজি বেটাক মানে ৰাতিপুৱা শুই উঠি গাখীৰ বিস্কুট চিস্কুট খাই সি শুই যায়। 11টা, 11:30মান বজাত আকৌ জুচ খায়। এয়া চকচোন চেপি দিবই পোৱা নাই, একদম পুৰা তেনেকেই খাব লৈছে। জুচ লাগিবই সদায়। এয়া মাল্টা জুচ আৰু মৌচুমী মিক্স কৰি পেলাই দিওঁ। ৰবা পিচি লৈছোঁ দেই বেটা। ইজি হয়। এইটো জুচ আৰু ইউজ কৰিব পাৰে ল'ৰা ছোৱালীক খুৱাবৰ কাৰণে ভাল। মানে ইয়াত যে গুটিটো নাযায় ধুনীয়াকৈ, আৰু টেঙাৰ সেই ফুডবিলাকো নাযায়। চেকি দিওঁ, ধুনীয়া হয় খাবলৈ। মিক্সিত দিলেতো গুটিবোৰ পিচ যায়গৈ, ভাল নালাগে। ৰসটো নোলায়, ডাঠ হৈ যায় মিক্সিত দিলে। এয়া মৌচুমী আৰু মাল্টা দুইটা মিক্স কৰি পেলাই দিওঁ। এইটো মৌচুমী। এয়া এতিয়া জুচটো চেপা হৈ গ'ল। আমাৰ বেটাই এয়া ধুনীয়াকৈ চুফাৰতে কৰি পেলাই খাই আছে। ইয়াক দি দিলেই হৈ গ'ল আৰু, মানে লাগিবই তাক এইটো টাইমত। 11টা, 11:30মান বজাত লাগে আৰু বেটাক গাখীৰ খাবলৈ। এইয়া আকৌ আমাৰ দাই আহি পালেহি গাখীৰ দিবলৈ। বৰষুণত তিতি আহিছে আৰু দাই।